প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই। 2025 চনৰ চৰকাৰী ঘৰত নতুন লিষ্ট আহি গ'ল। যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, এইবাৰ কিন্তু সকলো মানুহৰ নাম 25 চনৰ নতুন লিষ্টত আহি গৈছে। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ 25 চনৰ নতুন লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাসৰ। এতিয়া আপোনালোকে আৱাসৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো অফছেটৰ লিংক দিয়া আছে। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব, ইয়াত ABCD অপশ্যন দিয়া আছে। একেবাৰে তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো H নম্বৰ অপশ্যন দিয়া আছে, Hৰ 1 নম্বৰ অপশ্যন বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে Hৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। যেতিয়া আপোনালোকে Hৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। ইয়াত চাব দিয়া আছে অল লিষ্টেড। ফাৰ্ষ্ট আপোনালোকে চেলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট যিটো ইয়াত আপোনাৰ ষ্টেট নাম হয় সেইটোৱে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চেলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব ব্লকৰ নাম। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়ত নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম হয়, এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নেমটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব চন। ইয়াত চাব একেবাৰে তলত দিয়া আছে 24 and 25। আপোনালোকে ইয়াৰ পৰা 24 and 25 চিলেক্ট কৰি লৈ ল'ব। যিহেতু আপোনালোকে 25 চনৰ লিষ্টটো চেক কৰিব, চিলেক্ট কৰি ল'ব 24 and 25। তাৰপিছত ক্লিক কৰিব। 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা আপোনালোকে সেইটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দি আছে কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, এতিয়া আপোনালোকে কেপচাটো এইটো ঘৰত বহাই দিব। কেপচাটো বহাই দিয়ে আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দিয়ে ছাবমিটত ক্লিক কৰিব, এতিয়া আপোনাৰ ওচৰত 25 চনৰ নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ নাম, এইফালত আপোনাৰ গাৰ্জেন নাম আছে, এইফালত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহি যাব, আৰু এইফালত ফাইনেন্সিয়েল ইয়াৰটো আহি যাব 24 and 25। এইফালত আপোনাৰ জব কাৰ্ড নম্বৰটো আহি যাব। যিসকল মানুহৰ 2025 চনৰ লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু পইচা সোমাই গৈছে। এটা কিস্তিটো কিন্তু সকলোৰে একাউণ্টত সোমাই গৈছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আহিছে তেনেহ'লে আপোনাৰ একাউণ্টত পইচা সোমাই গৈছে। যদি লিষ্টত নাম অহা নাই তেনেহ'লে এতিয়া আপোনাৰ ঘৰৰ কাৰণে নতুনকৈ এতিয়া অনলাইনত আবেদন কৰিব লাগিব। কেনেকৈ আপোনালোকে অনলাইনত আবেদন কৰিব ফুল প্ৰচেছ ভিডিঅ' আহি আছে।